ছাত্ৰ নেতাক দলবদ্ধ আক্ৰমণৰ পিছতেই উত্তাল হৈছে এতিয়া টিংখাও। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইক প্ৰাণে মৰাৰ চেষ্টা। আদি দেৱ নামৰ এটাৰ নেতৃত্বত আক্ৰমণৰ অভিযোগ। ঘৰৰ সন্মুখতেই তন্ময় গুৰুলা গুৰুলকৈ প্ৰহাৰ ২০-২৫ জনীয়া যুৱকৰ দলৰ। আৰু তাৰ পিছৰ দৃশ্য এয়া। কেইবাটাও দল সংগঠনৰ প্ৰতিবাদত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বামুণবাৰী। সোমবাৰে সন্ধিয়া বামুণবাৰী ১ নং কেঁকুৰি বঙালী গাঁৱৰ আদি দেৱ নামৰ এজন যুৱকৰ নেতৃত্বত অহা এটা ২০-২৫ জনীয়া যুৱকৰ দলে ঘৰৰ পৰা চোঁচৰাই লৈ যায় ছাত্ৰ নেতা তন্ময় বৰগোহাঁই। ঘৰৰ সন্মুখৰ পৰা চোঁচৰাই লৈ মাটিত বগৰাই বগৰাই আক্ৰমণ কৰে তন্ময়ক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল সেই দলটোৱে। মাতৃৰ তৎপৰতাতহে কোনোমতে প্ৰাণ ৰক্ষা পৰে তন্ময়ৰ। আদি দেৱ নামৰ ল'ৰা এটাই ২০-২৫ জন মানুহ লৈ আহি মোক এনেকৈ ঢকিয়াঢকি কৰে। তাৰপিছত ঢকিয়াঢকি কৰাৰ পিছত মোক এডোখৰলৈকে টানি লৈ যায়, ডিঙিত ধৰিছে, বুকুৱে চুকুৱে গোটেই মাৰিছে, টানি ধৰি কিনে মানে হত্যাৰ চেষ্টা কৰিছিলে মোক। তাৰপিছত মা গৈ কিনে ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত মায়ে গৈ কিনে মায়ে মোক যেনে তেনে ঘৰলৈ লৈ আহে। ঘৰলৈ লৈ অহাৰ পিছত সিহঁতি আকৌ ঘৰলৈকে আহে। ঘৰত গোটেই গেট চেট ভাঙি দিওঁ কৰিছিলে। তাৰপিছত তাৰপিছত মায়ে গেটখন তলা মাৰি দিলে। এনেকুৱা অৱস্থাতে মোৰ গোটেই সতীৰ্থখিনি গৈ তাত উপস্থিত হয়। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে তন্ময়ক আক্ৰমণ কৰাৰ বিৰুদ্ধে। ঘটনাৰ প্ৰতিবাদত নিশাই ৰাজপথলৈ ওলাই আহে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। আৰু এয়া মঙলবাৰৰ দৃশ্য। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বামুণবাৰীৰ দোকান পোহাৰ। দোষীক কৰায়ত্ব কৰাৰ দাবীত এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰি জাঙুৰ খাই উঠিছে দল সংগঠনৰ নেতৃত্ব। যোৱাকালি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বুঢ়াগোহাঁইক যিটো অনা অসমীয়া দলে আক্ৰমণ কৰিলে, ঘৰত সোমাই আচলতে তেওঁলোকে যি ব্যৱহাৰ কৰিলে তাক আমি গৰিহণা দিছোঁ। লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী কৰিছোঁ, যেতিয়ালৈকে অসমীয়াক আক্ৰমণ কৰা অনা অসমীয়া দলটোক পুলিচ বিভাগে যেতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকক চালান নিদিয়ে, তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব। যেতিয়ালৈকে আদি দেৱ নামৰ যুৱকজনে ৰাজহুৱাকৈ ক্ষমা নোখোজে, তেতিয়ালৈকে দোকান পোহাৰ বন্ধ ৰখাৰ হুংকাৰ দিছে দল সংগঠনে। ৰাজহুৱাভাৱে তেওঁলোকে ক্ষমা খুজিব লাগিব। আৰে অসমত থাকি ইয়াত বেপাৰ বাণিজ্য কৰি ইয়াৰ পৰা পইচা ঘটি পেলাই তেওঁলোকে এনেধৰণে অসমীয়াৰ ওপৰতে দাদাগিৰি কৰিব, অসমীয়া ল'ৰাক মাৰিব, এই কথা আমি কেনেকৈ মানি ল'ম? এই কথা কিন্তু মানিলে নহ'ব। গতিকে আমি প্ৰশাসনক জনাইছোঁ, অতি শীঘ্ৰে যিজন মূল কালপিত আছিল তেওঁক ধৰিব লাগে। তাৰ লগত যিসকল ২৫ জনীয়া ২০ জনীয়া যিটো দুৰ্বৃত্ত দল আছিল তেওঁলোকক ধৰিব লাগে। যেতিয়ালৈকে তেওঁলোকক ধৰি আনি ৰাজহুৱাভাৱে যেতিয়ালৈকে ক্ষমা নোখোজে, তেতিয়ালৈকে আমি ছাত্ৰ সন্থা আৰু বামুণবাসী ৰাইজ আৰু অসমবাসী ৰাইজ কেতিয়াও শান্তি নহওঁ, এই কথাটো স্পষ্ট। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰ নেতাজনৰ পৰিয়ালে বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি ইতিমধ্যে ঘটনাৰে জড়িতৰ সন্দেহত ৩জনক কৰায়ত্ব কৰিছে। টিংখঙৰ পৰা ত্ৰিদীপ ভট্টাচাৰ্য, DY 365।